অব্যাহত আছে ভাৰত পাকিস্তানৰ মাজত উত্তেজনা আৰু তাৰ মাজতে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো জম্মু কাশ্মীৰৰ ৰাজৌৰি সীমান্তত পাকিস্তানী সেনাই পুৱতি নিশাৰ পৰা ধাৰাসাৰ গুলীবৰ্ষণ কৰিছে য'ত তিনিজন ভাৰতীয়ৰ মৃত্যু হৈছে অত্যন্ত দুখৰ খবৰ সীমান্তৰ পৰা আহিছে জম্মু কাশ্মীৰৰ ৰাজৌৰি যি সীমান্ত আছিল আমি কালি পৰখিৰ পৰা কৈ আছিলো যে পেহেলগামৰ পিছৰে পৰা পাকিস্তানী সেনাই নিৰ্বিচাৰ গুলীচালনা আৰম্ভ কৰিছে ভাৰতে উচিত প্ৰত্যুত্তৰ দি আছিল কিন্তু কালিৰ পৰা অধিক তীব্ৰতৰ হৈছে পাকিস্তানী সেনাই মৰ্টাৰ আক্ৰমণ কৰিছে লগতে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছে আৰু এই গুলীবৰ্ষণত এজন চৰকাৰী বিষয়াসহ দুজন ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে সীমান্তত অত্যন্ত দুখৰ কথা এই মুহূৰ্তত আপোনালোকক জনাইছো এজন হৈছে অতিৰিক্ত জিলা উন্নয়ন বিষয়া ৰাজকুমাৰ থাপা যিজনৰ পাকিস্তানী সেনাৰ গুলিত নিহত হৈছে লগতে অন্য দুজন ব্যক্তিৰ মৃত্যু হৈছে তেওঁলোকৰ এতিয়ালৈকে পৰিচয় উদ্ধাৰ হোৱা নাই তেওঁলোকো সীমান্তৰ স্থানীয় বাসিন্দা আৰু এই কথা জনাইছে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই তেওঁ একযোগে সদৰি কৰিছে যে সীমান্তত ক্ষয়ক্ষতিৰ পৰিমাণ অধিক বৃদ্ধি পাইছে পাকিস্তানী সেনাই তেওঁলোকে কাপুৰখালি শেষ কৰা নাই তেওঁলোকে সীমান্তৰ সাধাৰণ নাগৰিকক এবাৰ টাৰ্গেট কৰি আছে ইতিমধ্যে কৈছো তেওঁলোকে হিন্দু বসতি প্ৰধান অঞ্চলসমূহক বেছি টাৰ্গেট কৰিছে য'ত এজন চৰকাৰী বিষয়াৰ প্ৰাণ গ'ল নাম হৈছে ৰাজকুমাৰ থাপা তেওঁ আছিল অতিৰিক্ত জিলা উন্নয়ন বিষয়া আৰু আজি পুৱাৰ পৰা পাকিস্তানী সেনাই জম্মু কাশ্মীৰৰ ৰাজৌৰিত অধিক তীব্ৰতৰ কৰিছে লগতে পুঞ্চ বাকি যিসমূহ অঞ্চল আছে সীমান্তৱৰ্তী অঞ্চল সকলোতে পাকিস্তানী সেনাই তেওঁলোকৰ এই যি গুলীবৰ্ষণ আছিল বা মৰ্টাৰ আক্ৰমণ অধিক তীব্ৰতৰ কৰি তুলিছে ভাৰতৰ বিৰুদ্ধে পাকিস্তানে এনেকুৱা ধৰণৰ সীমান্তত যুদ্ধ আৰম্ভ কৰিছে ভাৰতে সেনা উচিত প্ৰত্যুত্তৰ দি আছে কিন্তু বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ আহিছে সীমান্ত এলেকাত স্থানীয় লোকসকলক তাৰ পৰা স্থানান্তৰ কৰা হৈছে কিন্তু তাৰ মাজতেই আপোনালোকক জনাইছো এই মুহূৰ্তৰ এটা অতি দুখৰ খবৰ ভাৰতীয়সকলৰ বাবে তিনিজন ভাৰতীয়ৰ মৃত্যু হৈছে পাকিস্তানী সেনাৰ গুলিত তিনিজন সাধাৰণ নাগৰিক আছিল কালিৰ দিনটোত আমি দেখিছিলো এজন সেনা জোৱানো কালি নিহত শহীদ হ'ব লগা হ'ল কিন্তু পাকিস্তানী সেনাৰ ফালৰ পৰা আক্ৰমণৰ চেষ্টা বাৰম্বাৰ চলাই থকা হৈছে তাৰ মাজৰ দৃশ্য এইসমূহ হৈছে পাকিস্তানৰ ভাৰত পাকিস্তান সীমান্তৰ ভাৰতৰ দিশে থকা ঘৰসমূহ এইদৰে পাকিস্তানী সেনাই ভাৰতৰ ঘৰসমূহক টাৰ্গেট কৰিছে আৰু এইসমূহ সকলো এতিয়া ধ্বংসাক্ষেপত পৰিণত হৈছে সকলো ধ্বংস হৈ গৈছে পাকিস্তানৰ ফালৰ পৰা অহা মৰ্টাৰ আহি পেলাই এইসমূহ অঞ্চলত পৰিছে আৰু সাধাৰণ ৰাইজৰ মাজত এতিয়া আতংক নিশাৰ ভাগত সেই অঞ্চলসমূহ এৰি তেওঁলোক আঁতৰি যায় আৰু পুৱাৰ ভাগত আহি নিজৰ ঘৰখন এইদৰে দেখিছে এইসমূহ গাড়ী এইদৰে ভাঙি গৈছে লগতে বাসগৃহসমূহৰ বিস্তৰ ক্ষয়ক্ষতি হৈছে পাকিস্তানী সেনাই বাৰম্বাৰ আক্ৰমণ কৰি আছে আৰু লগতে পাকিস্তানী সেনাৰ আক্ৰমণত এই যিজন চৰকাৰী বিষয়াৰ মৃত্যু হৈছে তেওঁৰ ঘৰৰ পৰিয়ালৰ অন্য দুজন লোকো আহত হৈছে আহতৰ কেইবাজনকো হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আহতসকলৰ অৱস্থা অতি সংকটজনক বুলি কোৱা হৈছে গতিকেলৈ ক্ৰমাৎ বৃদ্ধি পাইছে এই ধৰণৰ পৰিস্থিতি ভাৰতীয় লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাজৌৰি উৰি পুঞ্চ এইসমূহ অঞ্চলত পাকিস্তানী সেনাই নিৰ্বিচাৰ গুলীচালনা কৰিছে য'ত তিনিজন ভাৰতীয় লোকৰ মৃত্যু হৈছে মই ইতিমধ্যে জনাইছো অতি দুখৰ কথা যে তিনিজন ভাৰতীয়ৰ মৃত্যু হৈছে আৰু এয়া ঘটনা সংঘটিত হৈছে ৰাজৌৰি সীমান্তত পাকিস্তানী সেনাৰ ফালৰ পৰা পুৱা প্ৰায় 3 বজাৰ পৰা নিৰ্বিচাৰ গুলীচালনা এতিয়ালৈকে চলি আছে ধাৰাসাৰ গুলীবৰ্ষণ চলি আছে মাজে মাজে তেওঁলোকে মৰ্টাৰ আক্ৰমণ কৰিছে আৰু মৰ্টাৰ আক্ৰমণত যিসমূহ ঘৰত আহি পেলাই পৰিছে সীমান্তত সেইসমূহ ঘৰ টছ টছ হৈ গৈছে কোনোবা কিছু লোকে নিজৰ আপোন ঘৰখন হেৰুৱাব লগা হৈছে কিছুমান লোকে নিজৰ আপোনজনক হেৰুৱাব লগা হৈছে তিনিজন ভাৰতীয়ৰ মৃত্যুৰ খবৰ আজি পুৱাৰ ভাগতে এই দুখবৰ আপোনালোকক দিব লগা হৈছে পাকিস্তানী সেনা আক্ৰমণ কৰিছে পাকিস্তানী সেনাৰ কাপুৰুষালি তেওঁলোকে ভাৰতৰ সেনাৰ সৈতে অস্ত্ৰৰে যুঁজ কৰিব নোৱাৰি তেওঁলোকে সাধাৰণ নাগৰিক থকা অঞ্চলসমূহক টাৰ্গেট কৰি লৈছে আৰু তেনে টাৰ্গেটত তিনিজন ভাৰতীয়ৰ কৰুণ মৃত্যুৰ খবৰ আহিছে এজনৰ নাম হৈছে ৰাজকুমাৰ থাপা অন্য দুজনৰ এতিয়ালৈকে পৰিচয় উদ্ধাৰ হোৱা নাই তেওঁলোকো তাৰ স্থানীয় বাসিন্দা বুলি কোৱা হৈছে ৰাজৌৰি পুঞ্চ উৰি এই অঞ্চলসমূহত কিন্তু তেওঁলোকে বাৰম্বাৰ আক্ৰমণ কৰি আছে আৰু পাকিস্তানী সেনাৰ এই আক্ৰমণক প্ৰতিহত কৰিছে ভাৰতীয় সেনাই কিন্তু তথাপিও প্ৰত্যেকটো গুলি ৰখাবলৈ যেনেকুৱা ধৰণে তেওঁলোকে ধাৰাসাৰ গুলীবৰ্ষণ কৰি আছে আৰু তেওঁলোকে টাৰ্গেট কৰিছে আচলতে সাধাৰণ লোকসকল থকা ঘৰসমূহক এনেকুৱা নহয় যে তেওঁলোকে সেনা চাউনি টাৰ্গেট কৰিব পাৰিছে তেনেকুৱা ধৰণৰ টাৰ্গেট তেওঁলোকে যিমান কৰিছে কিমান ব্যৰ্থ হৈছে 40 বিগত 48 ঘণ্টাত তেওঁলোকে 400খন ড্ৰোন ভাৰতলৈ প্ৰেৰণ কৰিছিল আৰু কিন্তু এখনো ড্ৰোন তেওঁলোকে আক্ৰমণ কৰিব নোৱাৰিলে মিছাইল আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল ফাটেহ 2 তেওঁলোকে নিক্ষেপ কৰিছিল ভাৰতীয় বায়ু সেনাই
বা এয়াৰ ডিফেন্স সিস্টেমে সকলো প্ৰতিহত কৰিছে কিন্তু তাৰ পাছত পাকিস্তানৰ কাপুৰুষালি তেওঁলোকে সীমান্তত থকা সাধাৰণ নাগৰিকক টাৰ্গেট কৰি লৈছে সাধাৰণ নাগৰিকৰ ঘৰসমূহ ভাঙি তছনছ কৰিছে এই মুহূৰ্তৰ খবৰ জনাইছো পাকিস্তানৰ ফালৰ পৰা পুনৰ আৰম্ভ হৈছে গুলিবৰ্ষণ আৰু ভাৰতীয় সেনায়ো উচিত প্ৰত্যুত্তৰ দি আছে কিন্তু তাৰ মাজতেই দুখৰ খবৰ জনাইছো যে 3জন ভাৰতীয়ৰ মৃত্যু হৈছে পুৱা প্ৰায় 4:30 মান বজাৰ পৰাই ধাৰাসাৰ গুলিবৰ্ষণ পাকিস্তানী সেনাই আৰম্ভ কৰিছে আৰু এই গুলিবৰ্ষণত বহু লোক তাৰ পৰা এতিয়া আঁতৰি যাব লগা হৈছে হস্তম হৈ আছে প্ৰশাসন লগতে আৰু সীমান্তৰ যিসমূহ অন্য অঞ্চল আছে সেই সমূহৰ পৰাও কিন্তু যথেষ্ট খবৰ আমাৰ ইয়ালৈ আহিছে সেইসমূহ অঞ্চলক আমি জনাই আছো আৰু ইতিমধ্যেই ৰাজৰীৰ যিসমূহ অঞ্চলৰ পৰা আহিছে খবৰ আহিছে টাৰ্গেট কৰিছে তেওঁলোকে চিভিলিয়ানক টাৰ্গেট কৰিছে বুলি আমাৰ তথ্য আহিছে লগতে ৰেড এলাৰ্ট দিয়া হৈছে সেই অঞ্চলসমূহত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা কোৱা হৈছে যে হাই এলাৰ্ট জাৰি কৰা হৈছে সাধাৰণ লোকক তালৈ যাতে ওলাই আহিব নালাগে পুঞ্চ ৰাজৰী লগতে ডোডা উৰি এইসমূহ অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে সাধাৰণ লোকক ওলাই আহিবলৈ মানা কৰিছে কাৰণ পাকিস্তানী সেনাই সাধাৰণ নাগৰিকক টাৰ্গেট কৰি লৈছে যাৰ পৰিপ্ৰেক্ষিতত কোৱা হৈছে যে যিকোনো মুহূৰ্তত কোনো কাৰণত যাতে আমাৰ সাধাৰণ লোকৰ প্ৰাণ হেৰুৱাব লগা নহয় ইতিমধ্যে 20 জনৰো অধিক লোকে 7 মেৰ পৰা আজিৰ তাৰিখলৈকে প্ৰাণ হেৰুৱাব লগা হৈছে উৰি পুঞ্চ আৰু ৰাজৰী এই তিনিটা অঞ্চলতে ক্ষয়ক্ষতিৰ সংখ্যা অধিক তাতে এতিয়ালৈকে 20 জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাব লগা হৈছে তাৰ পিছত 5জন ভাৰতীয় সেনা জোৱান আছে কালি এজনৰ মৃত্যু শহীদ হৈছে গতিকে তেনেকুৱা পৰিপ্ৰেক্ষিতত যাতে সাধাৰণ লোকৰ ক্ষয়ক্ষতি নহয় সাধাৰণ লোকৰ যাতে প্ৰাণ হেৰুৱাব লগা নহয় তাৰ ওপৰত কিন্তু তেওঁলোকে নজৰ ৰাখিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া পাকিস্তানে পুনৰ এটেম্প কৰি আছে উধমপুৰ পাঠানকোট জম্মু আৰু সিৰসা এইকেইটা ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ বায়ু সেনা চাউনি বুলি কোৱা হয় য'ত কিন্তু তেওঁলোকে আক্ৰমণৰ অপচেষ্টা কৰি আছে পাকিস্তানৰ ফালৰ পৰা কৰিব নোৱাৰি তেওঁলোকে সাধাৰণ ৰাইজক টাৰ্গেট কৰি লৈছে পুনৰ জনাইছো পাকিস্তান এটেম্প টু এটেক উধমপুৰ পাঠানকোট জম্মু আৰু সিৰসা এইকেইটা অঞ্চলত তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি আছে আৰু তাৰ পৰিৱৰ্তিতে যদি আমি ক'বলৈ যাওঁ ভাৰতে যি প্ৰত্যাক্ৰমণ কৰিলে পাকিস্তানৰ নুৰ খান এয়াৰবেছ ৰাৱালপিণ্ডি তেওঁলোকে আমি দৃশ্যাংশ অলপ সময় আগত আপোনালোকক দেখুৱাইছিলোঁ জুই জ্বলি আছিল পাকিস্তান কপি আছিল লগতে ৰাফিক এয়াৰবেছ চোৰকোট পাঞ্জাব তাতো ভাৰতৰ সেনাই আক্ৰমণ কৰিছে মিছাইলেৰে তাৰ পিছত দিয়া হৈছে মুৰিদ এয়াৰবেছ চাকৱাল পাঞ্জাব গতিকে তিনিটা অত্যন্ত গুৰুত্বপূৰ্ণ পাকিস্তানী সেনাৰ এয়াৰবেছত ভাৰতে মিছাইল আক্ৰমণ কৰিছিল কালি ৰাতি তাৰ পিছৰ পৰা অধিক তীব্ৰতৰ হৈ গৈছে কাৰণ পাকিস্তানী সেনাই যি ধৰণেৰে সীমান্তত সাধাৰণ ৰাইজক আক্ৰমণ কৰি লৈছে তাৰ পৰিপ্ৰেক্ষিতত ভাৰতে প্ৰত্যাক্ৰমণ কৰিছে তিনিটা মূল তেওঁলোকৰ যি এয়াৰবেছ আছে অত্যন্ত গুৰুত্বপূৰ্ণ এয়াৰবেছ সেইকেইটা কিন্তু এতিয়া থৰকাচুটি হেৰুৱাব লগা হৈছে খবৰ আহি আছে আৰু লগতে তিনিটামান কথা ইয়াত দিয়া হৈছে যে যিবোৰ যিটো জয়ছেলমাৰ বুলি যিখিনি অঞ্চল আছে ৰাজস্থানৰ তাত পোখৰাণ বুলি যিটো অঞ্চল আছে য'ত পাৰমাণৱিক আমাৰ পৰীক্ষা কৰা হৈছিল সেই জালমা বুলি এখন গাঁও আছে তাৰ কাষতে কিন্তু এটা সন্দেহযুক্ত কিছু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছে পাকিস্তানৰ ফালৰ পৰা সকলো ধৰণৰ প্ৰচেষ্টা কৰা হৈছে কালিৰ দিনত আমি দেখিছিলোঁ 7টা উগ্ৰপন্থী ভাৰতৰ সীমান্তত প্ৰৱেশৰ চেষ্টা কৰিছিল মানে সন্ত্ৰাসবাদীকো ভাৰতলৈ তেওঁলোকে প্ৰক্ষেপ কৰি আছে গতিকে সন্দেহযুক্ত যি সামগ্ৰী এতিয়া উদ্ধাৰ হৈছে পোখৰাণৰ ওচৰত গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি সেই গাঁওসমূহ এতিয়া খালী কৰি দিয়া হৈছে আৰু তাত গৈ আৰক্ষী আৰু সেনাৰ দল উপস্থিত হৈছে যাতে সন্ত্ৰাসবাদীৰ ফালৰ পৰা বা পাকিস্তানৰ অন্য ধৰণৰ কিছুমান যেনেকুৱা ধৰণৰ কাৰ্যকলাপ আমি দেখি আছোঁ তেওঁলোকে কিমান তললৈ নামিব পাৰে পাকিস্তান তাক আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই গতিকে যিকোনো মুহূৰ্তত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা থাকিব পাৰে যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ভাৰতে কিন্তু সষ্টম হৈছে লগতে সীমান্তত ৰাজৰী পুঞ্চ উৰি এই অঞ্চলসমূহত পাকিস্তানী সেনাৰ ফালৰ পৰা ধাৰাসাৰ গুলিবৰ্ষণ কৰি আছে মৰ্টাৰ আক্ৰমণ কৰি আছে তাৰ পৰিপ্ৰেক্ষিতত 3জন ভাৰতীয় কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে আৰু যিসমূহ সীমান্তৰ পৰিস্থিতি যদি আপোনালোকক ক'বলৈ যাওঁ কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাইছিলোঁৱে যে যিসকল লোক নিশাৰ ভাগত তাৰ পৰা আঁতৰি গৈছিল তেওঁলোক পুৱা নিজৰ আপোন ঘৰখনলৈ ঘূৰি আহিছে আৰু পৰিস্থিতি হৈছে এই ধৰণৰ দৃশ্য দেখা গৈছে ভাৰত পাকিস্তান সীমান্তত যিসকল লোকে জম্মু কাশ্মীৰ বিশেষকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে পঞ্জাব হাৰিয়ানা ৰাজস্থান গুজৰাট এই অঞ্চলসমূহতো হাই এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত পাকিস্তানৰ ফালৰ পৰা আক্ৰমণৰ সম্ভাৱনা আছে আশংকা আছে আৰু পাকিস্তানে সাধাৰণ নাগৰিকক পুনৰ আক্ৰমণৰ টাৰ্গেট কৰি লৈছে আমাৰ ইয়াত কমেণ্ট কৰিছে যথেষ্ট সংখ্যক লোকে চন্দন কুমাৰে লিখিছে
সমগ্ৰ পাকিস্তানখনকে জ্বলাই ছাই কৰি দিব লাগে নিশ্চয় তেনেকুৱা ধৰণৰ মন্তব্য সকলোৱে কৰি আছে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক যিখন দেশ সেইখন দেশক এখিকনি দিয়াৰ উচিত সময় আহি পাইছে নিতুল শইকীয়া লিখিছে ৰাজৰি তেওঁ ৰাজৰিৰ পৰা কমেণ্ট কৰিছে নিতুল শইকীয়া আমি ৰাজৰিত আছোঁ ইয়াৰ পৰিস্থিতি বহুত বেয়া নিশ্চয় কুশলে থাকক আপোনালোকে তাত সতৰ্কতা অৱলম্বন কৰি থাকক যিসমূহ অঞ্চলৰ প্ৰশাসনে যেনেকুৱা ধৰণে কৈছে তেনেকৈ ধৰণে আপোনালোকে ওলাই নাযাব নিতুল শইকীয়া হয়তো আমাৰ অসমৰে মানুহ তেওঁ ৰাজৰিত আছে ৰাজৰিৰ পৰা মন্তব্য কৰিছে আমাৰ লাইভটো চাই ৰাজৰিৰ পৰিস্থিতি তেওঁ নিজেই কৈছে আমি যিদৰে দেখুৱাই আছোঁ ৰাজৰিৰ পৰিস্থিতিৰ কথা তেওঁ কৈছে ৰাজৰিৰ পৰিস্থিতি অত্যন্ত বেয়া ঈশান কাশ্যপে লিখিছে বিএলএৰ লগত কোঅপাৰেট কৰি বেলুচিস্তান ইণ্ডিয়াৰ পৰা নিজৰ হাতলৈ আনিব লাগে তেতিয়া পাকিস্তানৰ অৱস্থা আৰু বেয়া হ'ব তেতিয়া কৰাচী অকুপাই কৰাত সহজ হ'ব বেলুচিস্তানে ইতিমধ্যে স্বাধীন বেলুচিস্তানৰ দাবী উঠাইছে কাৰণ ভাৰত পাকিস্তানৰ যুদ্ধ চলি থকাৰ মাজতে স্বাধীন বেলুচিস্তানৰ প্ৰসংগ আহিছে আৰু বেলুচিস্তানেও ইতিমধ্যে জেহাদ ঘোষণা কৰিছে তেওঁলোকে পাকিস্তানৰ কেইবাটাও স্থানত আক্ৰমণ কৰিছে বিশেষকৈ গ্ৰীণ ফিল্ডত আক্ৰমণ কৰিছিল য'ত 100ৰো অধিক তৈলকোক আছে তাৰ আগদিনাখন আমি দেখিছিলোঁ যিদিনাখন অপাৰেশ্যন সিন্দুৰ ঘোষণা কৰা হ'ল তাৰ পিছদিনাখনে কিন্তু পাকিস্তানী সেনাৰ জোৱান কঢ়িয়াই নিয়া 12জন সেনা জোৱান কঢ়িয়াই নিয়া এখন বাহন আইডি বিস্ফোৰণ ঘটাই দিছিল বেলুচ লিবাৰেশ্যন আৰ্মিয়ে গতিকেলৈ বেলুচিস্তানে ইতিমধ্যেই পাকিস্তানৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে যিকোনো মুহূৰ্তত তেওঁলোকক স্বাধীন বেলুচিস্তান লাগে বেলুচিস্তানৰ গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰাও কোৱা হৈছে তেওঁলোকে ভাৰতত তেওঁলোকে এখন স্বাধীন ৰাষ্ট্ৰ বিচাৰি আছে ৰাষ্ট্ৰসংঘলৈ তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে ভাৰতৰ সহায় বিচাৰিছে আৰু পাকিস্তানৰ লগত কোনো কাৰণত বেলুচিস্তান থাকিব নিবিচাৰে গতিকেলৈ জনাই আছোঁ সীমান্তত অত্যন্ত এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যিসকল লোক তাত আছে তেওঁলোকে সাৱধানতা অৱলম্বন কৰি থাকিবলৈ কোৱা হৈছে গতিকেলৈ পাকিস্তানী সেনাৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ কাৰ্যকলাপ আমি দেখি আছোঁ তেওঁলোকে বাৰম্বাৰ সাধাৰণ নাগৰিকক আক্ৰমণ কৰি ল'বলৈ চেষ্টা কৰিছে কাৰণ তেওঁলোকৰ সামৰ্থ্য নাই ভাৰতীয় সেনাৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি দেখিছিলোঁ যে পাকিস্তানৰ যেতিয়া 24টা স্থানত ভাৰতে গণি চিনাক্ত কৰি ভাৰতে মিছাইল পেলাইছিল তেওঁলোকৰ এয়াৰ ডিফেন্স সিস্টেম ব্যৰ্থ হৈছিল ভাৰতৰ মিছাইল ব্যৰ্থ কৰাত গতিকে তেওঁলোকে ফাটেহটো ৰিলিজ কৰিছে মিছাইল ভাৰতে আকাশ মাৰ্গতে ধ্বংস কৰি দিছে গতিকেলৈ তেওঁলোকে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে আৰু হিতাহিত জ্ঞান হেৰুৱাই তেওঁলোকে পাকিস্তানী জনতাৰ আগত কি বুলি উত্তৰ দিব কাৰণ পাকিস্তানী জনতা ইতিমধ্যে ৰাজপথলৈ ওলাই আহিছে গৃহযুদ্ধই আৰম্ভ হৈছে এক প্ৰকাৰ ক'বলৈ গ'লে পাকিস্তানত গতিকেলৈ মুকলি সমৰ্থন তেওঁলোকৰ লগত নাই ইফালে ইমৰান খানক মুকলি কৰি দিয়াৰ দাবী আহিছে চৰকাৰ ভাঙু অৱস্থা তেনে পৰিস্থিতিত তেওঁলোকে বীৰত্ব প্ৰদৰ্শন কৰিব কেনেকৈ প্ৰদৰ্শন কৰিব সীমান্তত থকা সাধাৰণ ৰাইজক পাকিস্তানী সেনাই টাৰ্গেট কৰিছে কাপুৰুষ পাকিস্তানে পুনৰ তেওঁলোকৰ চৰিত্ৰ সমগ্ৰ বিশ্ববাসীৰ আগত দেখুৱাইছে যে যিসকল মানুহৰ হাতত নিয়স্ত্ৰ মানুহক তেওঁলোকে টাৰ্গেট কৰিছে সেনা জোৱানক টাৰ্গেট কৰিবলৈ কিন্তু তেওঁলোকৰ সাহ হোৱা নাই প্ৰণৱ কুমাৰ দত্ত লিখিছে পাকিস্তানক শেষে কৰি দিব লাগে নিশ্চয় সত্যজিৎ ৱাকতে লিখিছে ভাৰতীয় সেনাই পদক্ষেপ ল'ব লাগে পাক সেনাৰ ওপৰত ভাৰতীয় সেনাই যথেষ্ট ঘাট লগাই আক্ৰমণ কৰিছে তেওঁলোকে যদি এটা মিছাইল এৰিছে ভাৰতে তেওঁলোকৰ 3টা এয়াৰ বেছত গৈ আক্ৰমণ কৰিছে এনেকুৱা খবৰ আমি পাই আছোঁ গতিকেলৈ মেহতাব আহমেদে লিখিছে ৱেল ডান আৰু বিয়াজ ঠাকুৰে লিখিছে জয় হিন্দ গতিকেলৈ খবৰ আহি আছে আৰু এই মুহূৰ্তৰ খবৰ জনাইছোঁ সীমান্তত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে অপাৰেশ্যন সিন্দুৰৰ পাছত ভাৰত পাকিস্তান উত্তেজনা বৃদ্ধি পাইছে আৰু তাৰ মাজত ভাৰতে পাকিস্তানৰ 3টা এয়াৰ বেছত আক্ৰমণ কৰিছে তাৰ পিছৰ পৰিস্থিতি হৈছে পাকিস্তানে এতিয়া কাপুৰুষালি কৰি পুনৰ তেওঁলোকে এইদৰে সাধাৰণ ৰাইজৰ ঘৰসমূহ ভাঙিছে তাতে তেওঁলোক কিন্তু সন্তুষ্টি লাভ কৰিছে আৰু পাকিস্তানৰ এই আক্ৰমণত অত্যন্ত দুখৰ খবৰ যে 3জন ভাৰতীয় লোকৰ মৃত্যু হৈছে সীমান্তত ৰাজৰিত এই আক্ৰমণ হৈছিল আৰু তাৰে এজনৰ নাম হৈছে ৰাজকুমাৰ থাপা যিজন হৈছে অতিৰিক্ত জিলা উন্নয়ন বিষয়া তেওঁ চৰকাৰী কৰ্মচাৰী আছিল তেওঁ বাসগৃহত আহি পেলাই মৰ্টাৰ পৰিছে আৰু তেওঁৰ পৰিয়ালৰ অন্য কেইবাজন লোকো আহত হৈছে লগতে আন 2জন ব্যক্তি মৃত্যু হৈছে আহত কেইবাজনো হৈছে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আহত কেইবাজনৰ অৱস্থা অতি সংকটজনক গতিকে পৰিস্থিতি অত্যন্ত ভয়ংকৰ যিসকল লোক তাত আছে ইতিমধ্যে আমাৰ অসমৰ এজন ব্যক্তিয়ে তাৰ পৰা কমেন্ট কৰিছিল ৰাজৰিৰ পৰা তেওঁ কৈছে লাইভটোত যে আমাৰ ইয়াত পৰিস্থিতি অত্যন্ত বেয়া গতিকে অতি দুখৰ কথা যিসকল অসমৰ নাগৰিক তাত আছে যদি কিবা কাৰণত তাত থাকিব লগা হৈছে তেওঁলোকে সাৱধানতা অৱলম্বন কৰি ৰাখক সীমান্তৰ পৰা ইতিমধ্যে সীমান্তবাসী ৰাইজক তেওঁলোকক কিছুমান
বাংকাৰলৈ লৈ যোৱা হৈছে, নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। আপোন ঘৰখন হেৰুৱাই সকলো শোকত ভাগি পৰিছে, বহুজনে নিজৰ ঘৰখন হেৰুৱাইছে, বহুজনে নিজৰ পৰিয়ালৰ আপোনজনক হেৰুৱাইছে। গতিকে পৰিস্থিতি অত্যন্ত বেয়া। ভাৰত পাকিস্তানৰ যি যুঁজ চলি আছে আৰু তাৰ মাজতেই পাকিস্তানী সেনাই নিৰ্বিচাৰ গুলীচালনা কৰিছে, ধাৰাসাৰ মৰ্টাৰ আক্ৰমণ কৰি আছে, সীমান্ত অত্যন্ত উত্তেজনাপূৰ্ণ হৈ পৰিছে আৰু ইতিমধ্যে ভাৰতৰ সেনাৰ ফালৰ পৰাও প্ৰত্যাক্ৰমণ চলাই থকা হৈছে। কিন্তু তাৰ মাজতেই সাধাৰণ নাগৰিকৰ ক্ষয়ক্ষতিৰ খবৰ আহিছে। দুখৰ খবৰ, 3জন ভাৰতীয়ৰ মৃত্যুৰ খবৰ আহিছে ৰাজৌৰীৰ পৰা। লগতে পুঞ্চ, উৰি এইসমূহ অঞ্চলত হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে। লগতে হাৰিয়ানাৰ চিৰসা, আম্বালা, পাঞ্জাবৰ আম্বালা, হাৰিয়ানাৰ চিৰসা এইসমূহ অঞ্চলত শ্ৰীনগৰ যি বিমানবন্দৰ আছে তাতো আক্ৰমণৰ চেষ্টা কৰিছিল। দিল্লী বিমানবন্দৰক আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে। গতিকেলৈ পাকিস্তানৰ প্ৰতিটো আক্ৰমণৰ চেষ্টা ব্যৰ্থ হৈছে। ভাৰতীয় এয়াৰ ডিফেন্স ছিষ্টেম থকালৈকে পাকিস্তানে একোডাল কৰিব নোৱাৰে ভাৰতৰ। কিন্তু তাৰ বিপৰীতে কৈছোঁ, সাধাৰণ ৰাইজক পাকিস্তানে যি ধৰণে আক্ৰমণৰ চেষ্টা কৰিছে সেইটোক কিন্তু সমগ্ৰ বিশ্বই ধিক্কাৰ দিছে। কাৰণ যদি যুঁজ কৰিব লাগে তেন্তে সেনাৰ বিৰুদ্ধে যুঁজ দিয়ক। ভাৰতে যি ধৰণে পাকিস্তানী সাধাৰণ জনতাক টাৰ্গেট কৰা নাই, পাকিস্তানৰ সেনাক এতিয়ালৈকে টাৰ্গেট কৰা নাই, কিন্তু তাৰ বিপৰীতে পাকিস্তানী সেনাই হিতাহিত জ্ঞান হেৰুৱাই সাধাৰণ ৰাইজক আক্ৰমণ কৰিছে, ভাৰতীয় নাগৰিকক আক্ৰমণ কৰিছে, তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ধ্বংস কৰিছে। এয়া হৈছে পাকিস্তানী সেনাৰ চৰিত্ৰ। গতিকে বাৰম্বাৰ পাকিস্তানী সেনাৰ চৰিত্ৰ বিশ্ববাসীৰ সন্মুখত উন্মোচিত হৈ আছে। এইবাৰ পুনৰ উন্মোচিত হৈছে পাকিস্তানী সেনাৰ চৰিত্ৰ। তেওঁলোকে ভাৰতীয় সেনাৰ সৈতে মুখামুখিকৈ যুঁজ কৰিব নোৱাৰে, কিন্তু সীমান্তত আহি কাপুৰুষালি কৰি সাধাৰণ নাগৰিকক টাৰ্গেট কৰিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ এটা জনালোঁ। পুনৰ সীমান্তত পাকিস্তানী সেনাৰ নিৰ্বিচাৰ গুলীচালনা পুৱাৰে পৰা আৰম্ভ হৈছে আৰু তাত 3জন ভাৰতীয়ৰ কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। ধন্যবাদ।